7 দিন মাত্ৰ সময় আছে মৃত্যুৰ ক্ষণ গণিত পেলাই মৃত্যুৰ ভয়ত ত্ৰস্তমান হৈ থকা এজন ৰজাক গৈ শুকদেৱে এই কথাখিনি কৈছে পৰীক্ষিতৰ যদি 7 দিন আছে আমাৰ কেইদিন আছে বাৰু আমাৰো 7 দিনেই আছে দেই আজি দেওবাৰ নহয় জানো অহা দেওবাৰৰ পৰা অহা শনিবাৰলৈকে পৰীক্ষিতৰ যেনেকৈ 7 দিন আমাৰো এই 7 দিনে আছে এই 7টা দিনৰ ভিতৰতে আমাৰ প্ৰত্যেকৰে জন্ম মৃত্যু অৱশ্যম্ভাৱী গতিকে আমাৰ হাতত ভাগৱত শুনাৰ সময় মাত্ৰ 7 দিনে আছে কোনে জানে মই ঘৰ পামগে নে নাপাম পদ্মৰ পত্ৰৰ নীৰ পৰি যেন নুহি থিৰ সেইমতে জীৱন চঞ্চল পদুম পাতৰ নিচিনাকৈ আমাৰ দেহত থকা জীৱটো কোন সময়ত বতাহে পদুম পাতৰ পানী পেলাই দিয়ে তাৰ যেনেকৈ নিশ্চয়তা নাই আমাৰ দেহৰ পৰা জীৱ কোন সময়ত কি অৱস্থাত গুচি যাবলগীয়া হ'ব তাৰো কোনো সিদ্ধান্ত নাই সময় পাওঁতেই সুবিধা পাওঁতেই আমি যাতে এনে ধৰণৰ অনুষ্ঠানলৈ আহি ঈশ্বৰৰ কথা শুনি আমি যাতে পুণ্য অৰ্জন কৰি জীয়াই থাকোঁতে শান্তি আৰু মৰিলে সদ্গতি পাওঁ এই তথ্যটো দি আছে বুজিছানে যে তুমি এতিয়া ভাগৱত শুনা মই তোমাক ভাগৱত কৈ থাকিম গতিকে কৈছে যে এই 2800 সহস্ৰ ঋষি বেদতো প্ৰধান তোমাক মই কওঁ শুনা 2800 সহস্ৰ ঋষি বেদতো প্ৰধান বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্যস্থান 28,000 ঋষিয়ে নৈমেষা অৰণ্যত মানে ভাগৱত শ্ৰৱণ কৰিছিল 28,000 ঋষিয়ে বদৰিকাশ্ৰম এইটো কি কয় নৈমেষা অৰণ্যত মহাপুণ্য স্থানত অৱস্থান কৰি আছিল বিষ্ণুৰ নৈমেষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা কিয় শুনিব লগা হ'ল অলপ পিছত ক'ব এতিয়া কাক মাতি আনিলে সুতক কোনে 28,000 ঋষিৰ যিজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ তেওঁ সুতক আমন্ত্ৰণ কৰি আনিছে কাৰণ যিজন সুতক ঋষি সমস্তই মানে নিজ জাতি বুলি অৱহেলিত অৱহেলিত নিষ্পেষিত নিজ জাতি বুলি ঋষি সমাজত বহিবলৈ নিদি বহুত যোজন পিছত বহিবলৈ দিয়া সুতক মাতি আনিলে আনি পেলাই কি কৰিলে মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱতৰ কথা এতিয়া সুতৰ মুখেদি ভাগৱত শুনাৰ কাৰণে তেওঁ ব্যৱস্থা কৰিছে কি কাৰণে সুতৰ মুখেদি ভাগৱত শুনিব লগা হ'ল তেওঁ কৈছে শৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি হেৰা সুত তুমি এতিয়া গুৰু আসনত বহা আৰু আমাক ঈশ্বৰৰ কথা কোৱা কাৰণ আমি কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে এই পৃথিৱীলৈ কলি নামি আহিল বুলি জানি কি কৰিলোঁ আমি আৰম্ভিলোঁ যজ্ঞ আশী সহস্ৰ বছৰ 1000 বছৰ আমি কলি পাপৰ পৰা মুক্ত হ'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলোঁ হোম ধূৰ্মে ধূৰ্ম বৰ্ণ ভৈলে কলেবৰ আৰু এই 1000 বছৰ যজ্ঞ কৰি কলিক খেদাবৰ কাৰণে যি প্ৰচেষ্টা কৰিলোঁ তাৰ ফলত যজ্ঞৰ ধোঁৱাৰে আমাৰ গাবিলাক ধোঁৱা বৰণীয়া হৈ গ'ল যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস পিছে যিটো ভাবি কৰিছিলোঁ তাত আমাৰ বিশ্বাস হেৰাই গ'ল আপোনাৰো আয়ুকো কৰিলোঁ ব্যৰ্থে না আমাৰ আয়ুখিনিহে নষ্ট হ'ল সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰাই পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া এই কথাটোৱে আমাক কি শিকাইছে যে বেদজ্ঞ শাস্ত্ৰজ্ঞ টীকালজ্ঞ ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা যোগ্য 28,000 ঋষিয়ে কলিযুগ অহাৰ লগে লগে কেতিয়া কলিযুগ আহিলে কৃষ্ণ যেতিয়া বৈকুণ্ঠ প্ৰায়ণ হ'ল বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে যেনেকৈ সূৰ্য অস্ত যোৱাৰ লগে লগে পৃথিৱীলৈ আন্ধাৰ নামি আহে ঠিক তেনেকৈ কৃষ্ণ সূৰ্য মানে প্ৰায়ণ হোৱাৰ লগে লগে আন্ধাৰ স্বৰূপ কলি আহিল বুলি তেওঁলোকে জানিলে জানি পেলাই কি কৰিলে তেওঁলোকে 1000 বছৰ যজ্ঞ আৰম্ভ কৰিলে কলিক খেদাবৰ কাৰণে কিন্তু ফল নাপালে গা ধোঁৱা বৰণীয়া হৈ গ'ল অৱশেষত কি বুলি ক'লে যে
আমি বিফল হৈ গ'লোঁ, আমাৰ আয়ুষে নষ্ট হৈ গ'ল। সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। কাৰণ যুগ অনুপাতে ধৰ্মৰ নিৰ্ণয় কৰিছে ভগৱানে। যুগে যুগে অৱতাৰ ধাৰণ কৰি যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে। এই কথাটো উপলব্ধি কৰিলে মনত ৰাখিব, আপুনি ভুল কৰি যিদিনাখনেই আপুনি উপলব্ধি কৰিব সেইদিনাই আপোনাৰ সংস্কাৰ হৈ যাব। পাপ কৰি অনুতাপ উপজিলে যাৰ, অনুতাপেই প্ৰায়শ্চিত্ত জানিবাহাঁতাৰ। আপুনি এটা বেয়া কাম কৰাৰ কাৰণে পৰিয়ালে বেয়া পাইছে, সীমাঘৰীয়া মানুহে বেয়া পাইছে, সমাজে বেয়া পাইছে। আপুনি যদি মনতে ভাবে এৰা মই এই কামটো কৰাৰ কাৰণে মোক পৰিয়ালে বেয়া পাইছে, সীমাঘৰীয়াই বেয়া পাইছে, সমাজে বেয়া পাইছে, আৰু ভৱিষ্যত মই এনেকুৱা কাম নকৰোঁ, এই বুলি যদি আপুনি অনুতপ্ত হৈ যায় আপোনাৰ সংস্কাৰ হৈ গ'ল। কাৰোবাক দ্বন্দ্ব ভৰাই আমি সংস্কাৰ কৰিব নোৱাৰোঁ যদি তেওঁ অনুতপ্ত নহয়। মনত ৰাখিব কথাটো। এতিয়া 28,000 ঋষিৰ আটাইতকৈ যিজন বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বেদজ্ঞ শাস্ত্ৰজ্ঞ শৌনকে এই কথাটো অনুতাপ কৰি ক'লে যে সম্প্ৰতি তুমি সি চিন্তি উপমহাহিত কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। এতিয়া কলি যুগত কৃষ্ণ কথা নুশুনিলে আৰু গত্যন্তৰ নাই। কাৰণ যুগ অনুপাতে ধৰ্ম নিৰ্ণয় কৰিছে। সত্য যুগত হৰি অৱতাৰ হৈ জীৱশ্ৰেষ্ঠ মানুহক ক'লে, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৱে ঈশ্বৰক ধ্যান কৰিলেহে এই মায়াময় সংসাৰৰ পৰা তোমালোক উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে সত্য যুগৰ সব মানুহে ধ্যান কৰিছিল। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ কৈছিল যে জীৱশ্ৰেষ্ঠ মানুহ হিচাপে তোমালোকে ঈশ্বৰক যজ্ঞ কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছিল। দাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ সকলোকে কৈছিল তোমালোকে পূজা কৰিলেহে এই সংসাৰৰ পৰা উদ্ধাৰ হ'ব পাৰিবা। সেইকাৰণে দাপৰ যুগৰ সকলো মানুহে পূজা কৰিছিল। সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰ ৰূপে আহি কলি যুগৰ মানুহক ক'লে, হেৰা তোমালোকে নাম ল'লেহে উদ্ধাৰ হ'ব পাৰিবা। কাৰণ আন ধৰ্মবিলাক কৃষ্ণ বৈকুণ্ঠ প্ৰায়ণ হোৱাৰ লগে লগে কৃষ্ণৰ লগত গুচি গ'ল। আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, এক স্থান হুয়া হৰি নাম মাত্ৰ থৈলা। কলি যুগৰ মানুহ তৰিবৰ কাৰণে কেৱল নামহে থলে। এতেকেহে নামতো সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণ গায়। নামে তপ নামে জপ নামে যোগ ধ্যান, নামে দান নামে পুণ্য কোটি তীৰ্থ স্নান, নামে ধন জন বন্ধু নামে পিতা মাতা, নামে নিজ সুহৃদ নামে সে গতি দাতা। ইহপৰ লোকে নাম বিনে গতি নাই, চাৰিও বেদৰ ইহে মুখ্য অভিপ্ৰায়। চাৰি বেদে কেৱল কলি যুগৰ মানুহ নামৰ দ্বাৰাহে তৰিব বুলি সিদ্ধান্ত দিছে। কোনে? ব্ৰহ্মাই, সৃষ্টিকৰ্তা ব্ৰহ্মাই। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা 3:12 প্ৰমাণী, এহি মানে মাত্ৰ কৰিলা সাৰ, হৰি কীৰ্তনেহে তৰে সংসাৰ। গতিকে চাৰি বেদত নামৰ দ্বাৰাহে জীৱ তৰিব বুলি কৈছে। চাৰি বেদৰ ৰামায়ণ পুৰাণ ভাৰত হৰিকেহে কয় মাত্ৰ সমস্ত শাস্ত্ৰত। সব চাৰি বেদ ৰামায়ণ পুৰাণ ভাৰতে হৰি নামকে প্ৰাধান্য দিছে। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদম স্মৃতম। শ্ৰুতি স্মৃতি পুৰাণেও নামকে প্ৰাধান্য দিছে। জপত সৰ্ববেদাংশ সৰ্বমন্ত্ৰাংশ পাৰ্বতী তস্মাৎ কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। হে পাৰ্বতী, তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাকৈ এবাৰ ভগৱন্তৰ নাম ল'বলৈ যত্ন কৰা, শতকোটি তীৰ্থ শতকোটি যজ্ঞৰ ফল তুমি ঠাউকতে পাবা। গতিকে আনকেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে, ধ্যানে যজ্ঞে পূজাৰ কহিছা যেন ফল, হৰিৰ কীৰ্তনে তাক সাধয় সকল। কলি যুগৰ মানুহে ঈশ্বৰৰ নাম ল'লে আগৰ কেইটা যুগত তপ জপ যাগ যজ্ঞ কৰি পোৱা ফলটো ঠাউকতে পাব। গতিকে আমাক সহজ উপায় দি দিলে। আনবিলাক ধৰ্মত বহুত নিয়ম মানিব লাগে। বৰ্ণাশ্ৰমৰ ধৰ্মযত যাৰো যেন বিধি আছে,
তাৰেহে কেৱলে অধিকাৰ হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ। যাগ যজ্ঞ পূজা কৰিবলৈ হ'লে স্থান কাল পাত্ৰ নিমিত্ৰ দ্ৰব্য মন্ত্ৰ শুদ্ধ হ'ব লাগিব। তাৰ যদি অকণমানো ভুল হৈ যায় তেতিয়াহ'লে তস্তা ঋষিৰ যিটো অৱস্থা, তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপক ব্ৰহ্মাৰ পৰামৰ্শ মতে ইন্দ্ৰই তেওঁৰ ৰাজ্যৰ পৰা ইন্দ্ৰৰ অহংকাৰ দেখি বৃহস্পতি গুৰু যেতিয়া গুচি গৈছিল, তেতিয়া গুচি যোৱাৰ কাৰণে কিছুদিনৰ কাৰণে ব্ৰহ্মাৰ পৰামৰ্শ মতে তস্তা ঋষিৰ পুতেক বিশ্বৰূপক মাতি আনি গুৰু মানি ৰাজ্য চলাই আছিল। কিন্তু তস্তা ঋষিৰ পুত্ৰ বিশ্বৰূপৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, মাক অসুৰ আৰু বাপেক ঋষি। গতিকে তেওঁ যজ্ঞৰ ফল সুবিধা পালে অসুৰকো দিয়ে, দেৱতাকো দিয়ে। ইন্দ্ৰৰ চকুত দুমুখীয়া নীতি ধৰা পৰিলে, লগে লগে বৰ্জ্য মাৰি বিশ্বৰূপৰ শিৰচ্ছেদ কৰি দিলে। পুত্ৰক বধ কৰাৰ কাৰণে তস্তা ঋষিয়ে লগে লগে ইন্দ্ৰৰ পুত্ৰবধৰ প্ৰতিশোধ ল'বৰ কাৰণে যজ্ঞ আৰম্ভ কৰিলে। আৰম্ভ কৰি ঘিতাহুতি দি আছে আৰু মন্ত্ৰ পুত কৰিছে। কি বুলি? ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু নিধন হওক। আপোনাৰ ঘিতাহুতি দি আছে। পূৰ্ণাহুতি দিবৰ সময়ত খৰ মন্ত্ৰ কৰি উদাত্ত কণ্ঠৰে পূৰ্ণাহুতি দিওঁতে মন্ত্ৰ ভুল হৈ গ'ল। কি বুলি ক'লে? ইন্দ্ৰৰ শত্ৰু নিধন হওক। ষষ্ঠী বিভক্তি ৰ আখৰ এটা বাঢ়ি গ'ল। ৰ আখৰ এটা বাঢ়ি যোৱাৰ লগে লগে মন্ত্ৰ ভুল হৈ গ'ল। ইন্দ্ৰৰ শত্ৰু তেওঁ নিজেই। গতিকে তেওঁৰ যজ্ঞৰ পৰা উৎপত্তি হোৱা বিদ্যাসুৰে ইন্দ্ৰক মৰাৰ বিপৰীতে ইন্দ্ৰৰ হাতত মৰিব লগা হ'ল। সেইকাৰণে গুৰুজনে কৈছে, চোৱা, ঋষিমুনি সকলেও মন্ত্ৰ শুদ্ধ নকৰাৰ কাৰণে বিপদত হৈছে। কলি যুগৰ মানুহ কলিৰ লোকৰ মতি মলিন অপাৰ, আন একো ধৰ্মত নাহিকে অধিকাৰ। কলি যুগৰ মানুহে আমি দেৱ ভাষা সুন্দৰকৈ ফুটাব নোৱাৰিম, সময়মতে আমি কামবিলাক কৰিব নোৱাৰিম। আমাৰ সেৱা সকামলৈ ভকত মাতিলে আহিবাও লাগে 9টাত, কোনোবা আহে 10টা 11টাত। আগৰ দিনৰ হ'লে খতমেই আৰু কলি যুগৰ মানুহ বুলিয়ে বাচি আছে, নাই নহ'লে আগৰ যুগৰ হ'লে সেইকেইজন লগে লগে শেষেই হ'ব। সময়মতে নাহিলেতো শেষেই হৈ যাব, নিয়ম বান্ধি থোৱা আছে নহয়। গতিকে কলি যুগৰ মানুহৰ কাৰণে ইমান সহজ উপায় দি দিছে। গতিকে কলিত হৰি নাম গা। এতিয়া সেই কথাটো মানে 28,000 ঋষি জ্যেষ্ঠজনে উপলব্ধি কৰিছে যে এতিয়া হে ৰাহুত তুমি আমাক কৃষ্ণৰ নাম নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই। আৰু কি বুলি কৈছে? পৰম ঈশ্বৰ কৃষ্ণ দেৱনাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। যে ভগৱন্তক সন্তুষ্ট কৰিবলৈ কলি যুগত শ্ৰৱণ কীৰ্তনৰ বাদে আৰু বিকল্প নাই। ইহাক নাজানি আন ধৰ্ম কৰি মৰো। এই কথাটো প্ৰথমে নাজানি আমি এই যজ্ঞ কৰি পেলাই আমি নিজেই আয়ুস নষ্ট কৰিলোঁ। কৈও কৃষ্ণ কথা সুত যেনমতে তোৰ। এতিয়া কৃষ্ণ কথা নক'লে আৰু আমাৰ গত্যন্তৰ নাই। মনত ৰাখিব, ব্যাসৰ দৰে কি কয় শৌনকৰ দৰে বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষি 28,000, এজন দুজন নহয়, 28,000 ঋষিয়ে কলি যুগত যদি যজ্ঞ কৰি বিফল হৈছে, আমি বাৰু কলি যুগৰ মানুহে এতিয়া যজ্ঞ পূজা কৰিলে বাচিম নেকি বাৰু? নাবাচো। কৰিব পাৰিব, ফল নাপাব। কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল। আপুনি কৰিব পাৰিব, আপোনাৰ সেইটো অধিকাৰ আছে। আপুনি কিবা পৰম্পৰাক দোহাই দিও কৰিব পাৰ, সমাজৰ জাতিগত দিশতো কৰিব পাৰিব, ইটো আপোনালোকৰ অধিকাৰ আছে। কিন্তু ফল হ'লে নাপাব। গতিকে শংকৰদেৱ মাধৱদেৱে কোনো জাতি জনগোষ্ঠী, কোনো সম্প্ৰদায়, কোনো অসমৰ বা ভাৰতৰ মানুহৰ কাৰণে এই ভাগৱত ৰচনা কৰা নাই। তেওঁ ভাগৱত ৰচনা কৰি থৈ গৈছে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে। মনত ৰাখিব, তেওঁ জগতৰ জীৱশ্ৰেষ্ঠ মানুহক উদ্দেশ্যি আহ্বান জনাইছে। কি বুলি? উবা নৰলোক হৰি ভজি উক, ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। হেৰা জীৱশ্ৰেষ্ঠ মানুহ, বাট চাই নাথাকিবা, হৰি ভজনা কৰা। কালে এই চাই থাকোঁতে বাল্য, তাৰপিছত ডেকা, তাৰপিছত বৃদ্ধ, তাৰপিছত জৰা, তাৰপিছত মৃত্যু সাৱটি ল'ব লাগিব। সময় থাকোঁতে ঈশ্বৰৰ উপাসনা কৰা। গতিকে জগতবাসীৰ কাৰণে তেওঁ আহ্বান জনাইছে, কোনো জাতি জনগোষ্ঠী বা সমাজক লৈ নহয়। তেওঁ যদিও অসম মাতৃৰ বুকুত আৱিৰ্ভাৱ হৈছে, অসমৰ মানুহক বা ভাৰতৰ মানুহক
সংঘ অনাসংঘ বামুণীয়া কীৰ্তনীয়া সত্ৰ সমাজৰ মানুহক উদ্দেশ্যি কোৱা নাই তেওঁ ভাগৱতে কি আহ্বান কৰিছে জীৱশ্ৰেষ্ঠ মানৱ তৰিবৰ কাৰণে যাৰ কাৰণে শংকৰদেৱৰ দৰ্শন অধ্যয়ন কৰি মহামানৱ মহাত্মা গান্ধীয়ে মন্তব্য দিছে কি বুলি হোৱাট শংকৰদেৱ ৱাজ এলোন এবল টু ডু nowadays the whole army of the English knowing people cannot do বিশ্বত এতিয়ালৈকে যিমানবিলাক গুৰু আবিৰ্ভাৱ হ'ল শংকৰদেৱে বিশ্বৰ মানৱৰ কাৰণে যিমান অমূল্য অৱদান দি থৈ গৈছে আন কোনো গুৰুৱে দিব পৰা নাই সেইজন গুৰু শংকৰদেৱ অসম মাটিৰ বুকুত আবিৰ্ভাৱ হোৱাৰ কাৰণে অসমৰ মানুহক তেওঁ ভূয়সী প্ৰশংসা কৰিছে কোনে মহামানৱ মহাত্মা গান্ধীয়ে কি বুলি কৈছে Assamese indeed fortunate for Shankardev has 5 centuries back given to Assamese people an ideal which is also my ideal of Ram Rajya. মই যিখন ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰাৰ মানস কৰি আহিছিলোঁ শংকৰদেৱে 500 বছৰৰ পূৰ্বতে সেই ৰাম ৰাজ্য অসমত প্ৰতিষ্ঠা কৰি থৈ গৈছে অসমবাসী সঁচাকৈয়ে ভাগ্যৱান আজি আমি গুৰুজনাৰ দৰ্শন সঠিকভাৱে অধ্যয়ন নকৰাৰ কাৰণে আমাৰ মাজতে আজি বিশৃংখল হৈ আছে একেখন গাঁৱতে দুখন সমাজ মানে কোনেও কাৰ লগত মিলা প্ৰীতিয়ে চলিব পৰা অৱস্থা হোৱা নাই এই আমাৰ কাৰণে দুৰ্ভাগ্য কিন্তু শংকৰদেৱে সমস্তকে মিলাই এখন সমাজ প্ৰতিষ্ঠা কৰি থৈ গৈছিল আপোনালোকে জানে প্ৰাক শংকৰী যুগক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল শংকৰদেৱৰ আবিৰ্ভাৱৰ আগত অসমৰ মানুহে ধৰ্মৰ নামত মানুহ বলি দিবলৈ কুণ্ঠাবোধ গাৰু মিৰি যৱন কংক গোৱাল ধুবাজে তুৰুক অসম মুলুক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় আজি তাঁতিপথাৰ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠানলৈ এই গাঁৱৰ সমীপৱৰ্তী সকলো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকে আহি ইয়াত ঈশ্বৰৰ কথা শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে ইয়াত কোনো বাধা নাই আৰু সেইকাৰণে তেওঁ আমি যে সকলো ঈশ্বৰৰ অমৃতৰ সন্তান এই কথাটো বুজাই দিবৰ কাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি লৈ আহিলে কেনেকৈ সংস্কাৰ কৰি আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি আমাৰ ভকতসকলক সংস্কাৰ কৰি আনি চিনাকি কৰি দিলে কি বুলি হেৰা জীৱশ্ৰেষ্ঠ মানুহ এয়া মই তোমালোকৰ মাজলৈ নগাৰ ভকত আনিছোঁ দেই তোমালোকে এওঁক আজিৰ পৰা নগা বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক আজিৰ পৰা তোমালোকে সকলোৱে নৰোত্তম আতৈ বুলিবা এয়া মই গাৰুৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোবিন্দ আতৈ বুলিবা এয়া মই যৱনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে জয় হৰি আতৈ বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আতৈ বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আতৈ বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মথুৰা দাস আতৈ বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰহৰি আতৈ বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আতৈ বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আতৈ বুলিবা এয়া মই কৈৱৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আতৈ বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আতৈ বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আতৈ বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আতৈ বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে দামোদৰ আতৈ বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নাৰায়ণ ঠাকুৰ আতা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আতৈ বুলিবা এয়া মই কায়স্থৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সতাই আতৈ বুলিবা এয়া মই মুছলমানৰ ভকত আনিছোঁ
এওঁক আজিৰ পৰা তোমালোকে শ্যাম কাই আঁতৰি বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দসাৰী হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণেই সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতসকলক সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্য এখন সমাজ প্ৰতিষ্ঠা কৰি ঘোষণা দি গৈছিল। কি বুলি? অহৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ যিটো সেহি হে অজাতি। এতিয়া আপুনি যি জনগোষ্ঠীতেই জন্মগ্ৰহণ নকৰক কিম্বা ঈশ্বৰক ভজিলে জাতি আৰু ঈশ্বৰক নভজাসকল অজাতি। আৰু এই তথ্যটো অলপ পিছতে আমাক সুতদেৱেও এতিয়া আমাক জনাব যে আমাৰ মানুহক বেদে অৰ্থাৎ ভগৱানে, বেদ মানে কি? যাক বেদ কহে সিটো ঈশ্বৰৰ সাক্ষাৎ। ঈশ্বৰৰ শুনতে যিটো হুয়া আছে যাত, ঈশ্বৰৰ মুখৰ পৰা যিবোৰ বাণী ওলাইছে সেইবোৰেই হৈছে বেদ। ই শাশ্বত আৰু ই সনাতন। গতিকে সুতদেৱে এই জাতি আৰু অজাতিক কেনেকৈ বেদে ভাগ কৰিছে তাকো আমাক অলপ পিছতে ক'ব, মই প্ৰসংগত আলোচনা কৰিম। গতিকে মহাপুৰুষ শংকৰদেৱে আমাক যি আধ্যাত্মিক দিশেৰে আমাক এটা জাতি গঠন কৰি থৈ গৈছে, আমি যাতে সেই একে জাতিৰ মাজলৈকে আমি সকলো আহিব পাৰোঁ, সকলোৱে যাতে এক ভগৱন্তক পিতৃ হিচাপে আমি যাতে উপাসনা কৰিব পাৰোঁ, এই তথ্যটো এতিয়া শৌনকে আমাৰ মাজলৈ দিছে। তেওঁ কৈছে যে আমি ঈশ্বৰ নাৰায়ণ পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। যে ভগৱন্তক আমি সন্তুষ্ট কৰিবলৈ হ'লে ভক্তি কৰিব লাগিব, শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ইহাক নাজানি আন কৰ্ম কৰি মৰো, এইটো কথা নাজানি আমি যাগ যজ্ঞ কৰি আমি এনেই সময় নষ্ট কৰিলোঁ বা আয়ুস নষ্ট কৰিলোঁ। কৈও কৃষ্ণ কথা সুত জনমতে তৰো। এতিয়া তুমি কৃষ্ণ কথা কৈ আমাক উদ্ধাৰ কৰা, এয়া হৈছে শৌনকৰ আহ্বান। এতিয়া কৈছে ইহাতেহে আমাৰো মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। এই যিটো কথা শৌনকে অনুভৱ কৰিছে সেই একেটা কথা আজি আমি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি আমিও অনুভৱ কৰিব লাগিব। কি বুলি? যে পৰম পূৰ্বৰ পুণ্য আছিল, যাৰ কাৰণে আজি আপোনালোকৰ এই নামঘৰত বহি আমি একেলগে ঈশ্বৰৰ কথা শুনি আমি জন্ম জন্মান্তৰ কাৰণে পুণ্য অৰ্জন কৰা এটা সৌভাগ্য লাভ কৰিছোঁ। আমাৰ ভাগ্য নহ'লে যে কি বুলি কৈছে, ইহাতেহে আমাৰো মিলিল মহাভাগ। আজি আমাৰ সকলোৰে মহাভাগ্যৱান। গুৰুজনে কৈছে কলা পান ফল ইটো যাৰ আছে ভাগ্য যিটো, ৰস বিভাৱনত চতুৰ। আজি ইয়াত ভাগৱত শুনিবলৈ অহা সকলক ভাগ্যৱান বুলি কৈছে গুৰুজনে। আৰু ৰসত চতুৰ, সাধুৰ সংগ অনুসৰি কৃষ্ণ কথা কৰ্ণে ভৰি, সমস্ত আপদ কৰা দূৰ। আপোনালোকৰ জীৱনৰ সকলো আপদৰ পৰা ভাগৱত শুনাৰ লগে লগে মুক্ত হৈ যাব পাৰিব। ইমান মানে শক্তি আছে এই ভাগৱত শ্ৰৱণৰ। গতিকে তেওঁ কৈছে যে তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। এনেকুৱা এটা বিপদৰ সময়ত, যিটো সময়ত আমি হাজাৰ বছৰ যজ্ঞ কৰি বিফল হ'লোঁ, আৰু তেনে এটা সময়তে এই যুগ সাপেক্ষ ঈশ্বৰৰ কথা শুনাৰ কাৰণে তোমাৰ দৰে এজন মহন্তক লগ পালোঁ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পৰো নুহিতুল। সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ শ্ৰেষ্ঠ, তাতোতকৈ মুখ্য সুখ। আৰু মুখ্য সুখতকৈও আজি আমি ভকতৰ সংগত বহি ঈশ্বৰৰ কথা শুনি যিটো ৰস পান কৰি আছোঁ, এইটো ৰস চবতকৈ শ্ৰেষ্ঠ। সকলো সুখৰ ভিতৰত স্বৰ্গ সুখ, স্বৰ্গ সুখতকৈ মুখ্য সুখ, মুখ্য সুখতকৈ ভকতৰ সংগত বহা ভাগৱত শুনাৰ যিটো সুখ, এইটো আনৰ লগত তুলনা নহয়। এদিন এই কথাটোকে বুজি নাপায় এজন ভকতে ভগৱন্তক দাবী কৰিলে, প্ৰভু মোৰ ভকতিত তুমি সন্তুষ্ট হৈছানে? তেওঁ এজন মহাভকত, ভালকৈ ভক্তি কৰিছে। ভগৱন্তই গম পালে ইয়াৰ গণ্ডগোল লাগিল, বোলে হয় হয়, তেওঁক সন্তুষ্টি দিবৰ কাৰণে ক'লে হয় হয় তোমাৰ ভক্তিত মই সন্তুষ্ট হৈছোঁ, তেনেহ'লে মোক মুক্তি দিব লাগে। অঁ মুক্তি লাগে নেকি? বোলে অঁ, যদি মোৰ ভক্তি শুদ্ধ হৈছে তেতিয়া মুক্তি পাব লাগে। হ'ব হ'ব, তোমাক মই অহা কালিলৈ ৰথ পঠিয়াই দিম,
তুমি মুক্তি লৈ মোৰ তালৈ গুচি যাবা। ভকতজনক সন্তুষ্টিৰ কাৰণে তেওঁ ব্যৱস্থাটো কৰিলে। লগে লগে পিছদিনা ৰথ পঠিয়াই দিলে। ভকতজনক ৰথত উঠাই নি মুক্তিৰ 5টা ভাগ আছে: শালুক্য, সামীপ্য, সাৰূপ্য, সাযুজ্য, লীন বা নিৰ্বাণ। এতিয়া তেওঁক ভকতিৰ অনুপাতে তেওঁক শালুক্য মুক্তি দি অৰ্থাৎ স্বলোকত বৈকুণ্ঠত নি বহুৱাই থৈ দিছে। ভকতজনৰ মনৰ ভাৱ আছিল কি, এই মই এনেকৈ আৰু তাঁতিপথাৰ নামঘৰ, আপোনাৰ বৰবিল নামঘৰ বা আমাৰ অন্যান্য শিৱসাগৰলৈ গৈ বিভিন্ন ঠাইত গৈ পেলাই ভকতৰ মাজত ঈশ্বৰৰ কথা শুনি থকাতকৈ যদি একেবাৰে বৈকুণ্ঠত বহি লওঁগৈ, তেতিয়াহ'লে সকলো সময়তে ভগৱন্তৰ লগত কথা বতৰা পাতি মই আনন্দত থাকিম। তেওঁ মনৰ ভাৱটো আছিল সেইটো। গতিকে তেওঁক নি পেলাই বহুৱাই থৈ দিলে। বহি আছে। এদিন দুদিনকৈ 3-4 দিন পাৰ হ'ল। কৃষ্ণ তেওঁ মুখৰ আগেদি অহা যোৱা কৰি থাকে। তেওঁ ফালে নাচায়ো, একো এটা নুসুধেও। তেওঁ ভাবিলে, কি হ'ল, মই যিটো ভাবি আহিছিলোঁ দেখোন সেইটো কামত নাহিল, মই কালিলৈ ধৰা হওঁ। এই বুলি অপেক্ষা কৰি আছে। ভগৱন্ত ওলাই অহাৰ লগে লগে দৌৰ মাৰি গৈ আগভেটি ধৰি ক'লে, প্ৰভু ৰ'ব ৰ'ব, বোলে কি হ'ল? কি হ'ল মানে আজি 4 দিন হ'ল, আজি তোমাৰ ইয়াত আহি বহি থকা মোৰ 4 দিন হ'ল, তুমি দেখোন মোৰ ফালে নোচোৱাও, একো এটা কথা নুসুধা। সেইটো কথাটো মই নাৰদক আগতেই কৈ থোৱা আছে। নাৰদক বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠত মই নাথাকো ৰৈ, যোগীৰো হৃদয় এৰি সমুদায়, থাকো ভকতৰ কীৰ্তন চাই। মোক বৈকুণ্ঠত নাপাবা নাৰদ, মই যোগীৰ হৃদয়তো নাথাকো। মোৰ ভকতে য'ত মোৰ গুণ নাম লয় মোক তাতেই পাবা। নহং তিষ্ঠামি বৈকুণ্ঠে, যোগীনাং হৃদয়ে ন চ, মদ ভক্তা যত্ৰ গায়ন্তী তত্ৰ তিষ্ঠামি নাৰদ। মই বৈকুণ্ঠত নাথাকো, যোগীৰ হৃদয়তো নাথাকো। ভকতে মোৰ গুণ নাম য'ত লয় মোক তাতেহে পাবা। এইটো অকল আমাৰ হিন্দু দৰ্শনে নহয়, বাইবেলত কৈছে, হুৱেৰ টু অৰ মোৰ এছেম্বল, যি ঠাইত 2জন বা তাতকৈ অধিক মানুহ গোট খায়, ইন মাই নেম, মোৰ নাম লয়, আই এম দেয়াৰ, মই তাতেই থাকোঁ। আজি ইয়াত ভগৱন্ত বিদ্যমান হৈ আছে। এই বৈকুণ্ঠলৈ আমি ল'ৰা ছোৱালীক আনিব লাগে। উদ্ধৱক যাবৰ সময়ত কৈছে, তুমি চিন্তা নকৰিবা সখা, তোমাৰ কাৰণে প্ৰয়োজনীয় সকলো ব্যৱস্থা মই কৰি থৈ আহিছোঁ। পুণ্যভূমি প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তীৰ্থস্থান প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ মাজত মই প্ৰয়াণৰ পিছতো তোমাৰ মাজতে থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে, তুমি ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আমি যদিও তাঁতিপথাৰ নামঘৰৰ তলত ভাগৱত শুনি আছোঁ, আমি আচলতে ক'ত আছোঁ? পুণ্যভূমিত আছোঁ। ভকতে য'ত গোট খাই শ্ৰৱণ কীৰ্তন মোৰ কৰে, যত্ৰ যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বোলে সত্ৰ। এয়া আজি দ্বিতীয় বৈকুণ্ঠ, এয়া সত্ৰ। এনে কৃষ্ণৰ নিৰ্মল পৰম উদাৰ কথাৰ জৈত প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে ততেহে কৰে নিবাস। গতিকে সকলো তীৰ্থ আজি ইয়াত প্ৰবাহমান হৈ আছে। এই 2টা দিনত গংগা, গয়াকাশী, প্ৰয়াগ, সত্য চব তীৰ্থ ইয়াত প্ৰবাহমান হৈ থাকিব আধ্যাত্মিকভাৱে। গতিকে বাহ্যিক তীৰ্থত গৈ এতিয়া গংগা গয়াকাশীত গা ধুলে আমাৰ ভাগৱতৰ মতে, গুৰুজনাৰ মতে গাৰ মলিহে আঁতৰ হ'ব। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। আজি তাৰিখত কোনোবাই গা ধুলেগৈ, গংগা গয়াকাশীত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব, মনৰ মলি আঁতৰ নহয়। সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ এই তীৰ্থত আহি সেৱা কৰাৰ লগে লগে বাহিৰ ভিতৰ শুদ্ধ হৈ যাব। আৰু ইয়াত স্বয়ং বৈকুণ্ঠ মানে প্ৰতি কৃষ্ণ বিদ্যমান হৈ আছে। যাবৰ সময়ত কৈছে, মই প্ৰয়াণৰ পিছতো তোমাৰ মাজত থাকিম। ক'ত থাকিম? তিৰুদ্ধায় প্ৰবিষ্টু অয়ম শ্ৰীমদ ভাগৱত নৰ্বম, তে নয় বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰৈ, শ্ৰৱণাত সেৱনাত দৰ্শনাত পাঠাত পাপনাশিনী। মই প্ৰয়াণৰ পিছত শব্দ ব্ৰহ্ম, ৱৰ্ড ইজ গড, অবিনাশী শব্দ ব্ৰহ্ম, বাক্য ব্ৰহ্ম ৰূপে মই ভাগৱতত অন্তৰ্নিহিত হৈ থাকিম। সেই ভাগৱত যদি জীৱনত তুমি দৰ্শন কৰিব পাৰা, সেৱা কৰিব পাৰা, পাঠ কৰিব পাৰা, শ্ৰৱণ কৰিব পাৰা, তোমাৰ সকলো পাপ মই বিনাশ কৰি দিম। যে পাপ কি বস্তু?
পাপ আমি দেখুৱাই দিয়া বস্তু নহয়। দাৰ্শনিক পণ্ডিতৰ অভিমত আমাৰ মনৰ কিছুমান বেয়া গুণৰ সমষ্টি। কুবুদ্ধি, অসৎ চিন্তা, অসৎ ভাৱনা, অসৎ পৰিকল্পনা, কুসংস্কাৰ, অন্ধবিশ্বাস, মনৰ সংকীৰ্ণতা, কুপৰম্পৰা, এই ভাৱবোৰ যাৰ মনত থাকিব সি পাপগ্ৰস্ত হৈ থাকিব। সি ভাল চিন্তা ভাল কৰ্ম কৰিব নোৱাৰে। আজি আমাৰ সমাজত কুপৰম্পৰা আচৰণ কৰি থকা মানুহৰ সংখ্যা বেছি। আমাৰ ভাগৱতে কি কৈছে? কতো মন্দ মতি শাস্ত্ৰ নকৰে বিচাৰ, কৰৈ কৰ্ম ধৰ্ম পূৰ্বপুৰুষ আচাৰ। আমাৰ বহুত মানুহৰ শাস্ত্ৰ জ্ঞান নাই। মই শাস্ত্ৰত কি কৰিব লাগে কি কৰিব নালাগে মই সকলো লিখি থৈ আহিছোঁ, কিন্তু শাস্ত্ৰ জ্ঞান নকৰি কি কৰে, আমি আৰু পূৰ্ব পৰম্পৰা পূৰ্বপুৰুষৰ পৰা আমি এনেকৈ চলি আহিছোঁ, এতিয়া আৰু আমি বেলেগ কৰিব নোৱাৰোঁ। এই বুলি পূৰ্ব পৰম্পৰাকে ধৰ্ম বুলি আচৰণ কৰি থকা মানুহৰ সংখ্যা বেছি। কিন্তু শংকৰদেৱে কৈছে পৰম্পৰা ধৰ্ম নহয়। পৰম্পৰা হৈছে এটা এটা সময়ত মানি চলা নিয়ম, ই গতিশীল। মনত ৰাখিব কথাটো যে আমি বুৰঞ্জী পঢ়াসকলে আপোনালোকে জানে যে আমাৰ পূৰ্বপুৰুষসকল যেতিয়া সভ্যতাৰ বিকাশ হোৱা নাছিল, যেতিয়া মানুহে কাপোৰ বব নাজানিছিল, যেতিয়া মানুহে ঘৰ বনাব নাজানিছিল, যেতিয়া মানুহে জুইৰ ব্যৱহাৰ নাজানিছিল, যেতিয়া পানী ফিল্টাৰ নাছিল, আমাৰ উপৰি পুৰুষসকলে তেতিয়া ঘৰ বনাব নাজানোতে ক'ত বাস কৰিছিল? পৰ্বতৰ গুহাত। কাপোৰ বব নাজানোতে গছৰ বাকলি পিন্ধিছিল, জুইৰ ব্যৱহাৰ নাজানোতে কেঁচা মঙহ খাইছিল, পানী ফিল্টাৰ নাথাকোতে পুখুৰী নদীৰ পানী খাইছিল। আজি খাব নেকি? আজি কেঁচা মঙহ খাব নেকি? নাখায়। কাৰণ সভ্যতা গতিশীল, জীৱন গতিশীল, সুখ দুখ গতিশীল, জগত গতিশীল, ধৰ্ম গতিশীল, পৰম্পৰাও গতিশীল। ই একেদৰে নাথাকে, হৈ থাকে। গতিকে এইটোকে যুগ ধৰ্ম বুলি কৈছে। যুগ ধৰ্ম, যুগে অনুপাতে ধৰ্ম। এতিয়া আমাক এই পাঠত এই কথাটোৱে ক'লে যে সত্যত ঋষিমুনিসকলে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পিছত কলি যুগৰ ধৰ্ম আচৰণ নাম ল'ব লাগিছিলে, কিন্তু যজ্ঞ কৰিলে, বিফল হৈ গ'ল। যদি বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি সমষ্টেই বিফল হৈছে, আমি জানো সফল হ'ব পাৰিম? আমি নোৱাৰিম। কাল আমি কথাটো উপলব্ধি কৰিব লাগিব। গতিকে যুগ অনুপাতে আমাক ধৰ্ম নিছে আৰু পৰম্পৰাবিলাক তেনেকৈ সলনি হৈ থাকে। গতিকে আমাৰ এই গতিশীল পৰম্পৰা, শংকৰদেৱে কৈছে চব পৰম্পৰা এৰিবও নালাগে আৰু চব পৰম্পৰা ধৰিবও নালাগে। যিবোৰ পৰম্পৰাত বাস্তৱতা আছে, যিবোৰ পৰম্পৰাত শাস্ত্ৰসন্মত দিশ আছে, যিবোৰ পৰম্পৰাত দৰ্শন আছে, যিবোৰ পৰম্পৰাত বিজ্ঞান আছে, সেইবিলাক শাশ্বত পৰম্পৰা। পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে, তাঁতি পথাৰ গাঁও থকালৈকে সেইবোৰ নিয়ম আমি মানি চলিব লাগিব। কিন্তু যিবোৰ পৰম্পৰাত বাস্তৱতা নাই, শাস্ত্ৰসন্মত দিশ নাই, দৰ্শন আৰু বিজ্ঞানৰ অভাৱ, সেইবোৰ পৰম্পৰা আমি এৰিব লাগিব। সেইবোৰ পৰম্পৰা ধৰি থাকিলে আমাৰ এই 28,000 ঋষিৰ নিচিনা আমাৰ অৱস্থা হ'ব। এই কথা আমাক কৈছে যে, এতিয়া কৈছে যে তেতিয়া তেওঁ যেতিয়া সেই স্বৰ্গত বৈকুণ্ঠত গৈ যেতিয়া তেওঁ সেই কথাটো ভগৱন্তৰ পৰা শুনিলে, তেতিয়া ভকতজনে ক'লে, প্ৰভু তেনেহ'লে মোক আকৌ আগৰ ঠাইলৈকে পঠিয়াই দিয়া। নাই, মই আকৌ আগৰ দৰে ভকতৰ, সেইকাৰণে কৈছে ভকতৰ সংগৰ অল্পৰ নুহি তুল। ভকতৰ সংগত আমি ঈশ্বৰৰ কথা শুনি যিটো আনন্দ পাওঁ, সেইটো বৈকুণ্ঠত নাই। বৈকুণ্ঠত স্বাৱলম্বী, মুক্তি পোৱাৰ পিছত কাৰো লগত কাৰো সম্পৰ্ক নাথাকে, নিজা নিজাভাৱে নীৰৱে বহি থাকে। গতিকে আজি আমি যদি 5 প্ৰকাৰ মুক্তি ভাগ কৰি পেলাই এই নামঘৰত যদি বহি থাকিলোহেঁতেন, কাকো কোনেও নমতাকে, এতিয়া পোৱা আনন্দটো পালোহেঁতেন জানো? নাপাওঁ। সেইকাৰণে বৈকুণ্ঠৰ সুখটো ভকতে নিবিচাৰে, মুক্তি নিবিচাৰে। মুক্তিটো নিস্পৃহা যিটো, সেহি ভকতক নমো ৰসময় মাগুহ ভকতি। ভকতে মুক্তি নিবিচাৰে, মুক্তিহে ভকতৰ পিছে পিছে ঘূৰি ফুৰে। কাৰণ অবিদ্যা বিনাশ কৰিছে ভকতে। অবিদ্যা নাখিলানো বিভূতি যতে ক, ভকতৰ পিছে পিছে ফুৰয় প্ৰত্যেক। যদ্যপি তেখম্বে তাক স্পৃহা নকৰয়, তভু পুনু ভকতিয়ে তাক মিলা। আপুনি নালাগে বুলি ক'লেও আপোনাৰ আহি যাব, কাৰণ আপোনাৰ কৰ্মই আনিব। গতিকে কৰ্মৰ লগত আমাৰ সুখ দুখ সকলো জড়িত হৈ আছে। এই তথ্য আমাক দিছে আৰু কৈছে, আকাশে সঞ্চাৰে য'ত ৰবি
ৰথ যেন বায়ু সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু সূৰ্য উদয় আৰু অস্ত যোৱাৰ লগে লগে আমি দিনে দিনে এদিন এদিন মৃত্যুৰ ফাললৈ আগবাঢ়ি গৈ আছো আমাৰ আয়ুস কমি গৈ আছে মনত ৰাখিব দেই এই কথাটো নজনাৰ কাৰণে ভাগৱতৰ এই কথাটো নজনাৰ কাৰণে এতিয়া আমাৰ সমাজত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি মনত ৰাখিব দেই আপোনালোকে ভালকৈ কথাটো মন কৰিব আমাৰ সমাজবিলাকত সদায় জীয়াই থাকিম বুলি ভবা মানুহৰ সংখ্যা বেছি যিবিলাক মানুহে সদায় জীয়াই থাকিম বুলি ভাবে সি আনক দুখ দিবলৈ আনক আঘাত দিবলৈ আনক অন্যায় কৰিবলৈ আনক ঠগিবলৈ আনৰ সীমা ঠেলিবলৈ ভয় নকৰে কাৰণ যেনে তেনে সি নিজে সুখী হৈ থকা মানে মই সদায় জীয়াই থাকিম এই বুলি ভাবি সি আনক দুখ কষ্ট দি হলেও নিজে সুখী হোৱাৰ কথাটো বিচাৰে কিন্তু তেওঁ নাজানে যে আনক দুখ দিলে কষ্ট দিলে যে পাপ হ'ব পাপ আয়ো পৰপীড়নম আনক দুখ কষ্ট দিলে পাপ হ'ব পাপ হলে আপোনাৰ জীৱনলৈ দুখ নিজেই নামি আহিব আৰু আপোনাৰ আয়ুস কমাই দিব পৰক হিংসা কৰা মানুহৰ আয়ুস কমাই দিব 100 বছৰ ভোগ কৰিবলৈ নাপায় গতিকে হেতু স্বভাৱ কাৰবাৰ আছিলে যদি এৰিব দেই কাৰণ আমি কাৰবাক দুখ কষ্ট দি নিজে কেতিয়াও সুখী হ'বলৈ বিচাৰিব নালাগে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে উই নিড নট কাট ডাউন দা ট্ৰী টু গেটাৰ দা ফ্ৰুট গছজোপাৰ ফলকেইটা পাবৰ কাৰণে গছজোপাৰ গুৰিটো কাটিবলৈ আমি যত্ন কৰিব নালাগে In order to perfect human society, it is not necessary for us to destroy the family or the nation. আমি এখন সমাজ গঢ়িবলৈ গৈ পৰিয়াল এটা গঢ় দিবলৈ গৈ আন এটা পৰিয়ালক বা আন এখন সমাজক যাতে দুখ দিব লগা নহয় গতিকে এই কথা প্ৰতি আমি সদায় সজাগ হ'ব লাগিব এই তথ্য আমাক ভাগৱতে দি আছে এই কাৰণে কৈছে যে সূৰ্যৰ লগতে হৰৈ জগতৰ আয়ু সমস্ত জগতৰ আয়ুস এদিন এদিন সূৰ্য উদয় অস্ত হোৱাৰ লগে লগে কমি আছে একক্ষণ মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিঠা এতিয়া ভাগৱতে কি ক'লে যে এই দৈনন্দিন সূৰ্য উদয় আৰু অস্ত যোৱালৈকে এই 24 ঘণ্টা সময়ত আমি প্ৰত্যেক মানুহে এক ক্ষণ ঈশ্বৰৰ কথা শুনিবলৈ যত্নপৰ হ'ব লাগে এক ক্ষণ মানে দাৰ্শনিকৰ অভিমত 4 মিনিট 24 ঘণ্টাৰ ভিতৰত আমি প্ৰত্যেকে কমেও 4 মিনিট সময় ঈশ্বৰৰ কথা শুনিব ক'ব গাবলৈ যত্ন কৰিব লাগে এতিয়া আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে এক ক্ষণো ঈশ্বৰৰ কথা শুনিবলৈ ক'বলৈ গাবলৈ সময় নাই যদি তেনেকুৱা অৱস্থাত কোনবা আছে আজিৰ পৰা জীৱন পৰিৱৰ্তন কৰিব নহলে আপোনাৰ জীৱন বিঠা হৈ যাব একক্ষণ মানে যিটো শুনে কৃষ্ণ কথা তাৰ বিনে আনৰ জীৱন যায় বিঠা যদি একক্ষণ যদি দৈনন্দিন জীৱনত আমি 4 মিনিট সময়ও যদি ঈশ্বৰৰ কথা শুনিবলৈ ক'বলৈ গাবলৈ আমাৰ সময় নাই তে অৰ্জুনক কৈছে আৰু হেৰা শুনা তুমি এক বিনে নহ দুই অবিদ্যা মায়াত ভিন্ন দেখি হে অৰ্জুন তুমি মই একেটাই মায়াত থকাৰ কাৰণে মানুহে আমাক দুটা বুলি ভাবে মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী এহি হেতু তুমি মই সখী তুমি মোৰ অংশ জীৱ সখী সেইকাৰণে তুমি মোৰ অংশ সেইকাৰণে তুমি মোৰ সখী সাৰথীৰ কহু ভেদ লোৱাত আৰু পৰিছেদ আনে নজানয় মহামতি যিগোটা যে মহাৰথী ৰথেশ্বৰী কৰে গতি ৰথ কোনো চলাৱে সাৰথী তুমি যিখন ৰথত মহাৰথী হিচাপে যুদ্ধত অৱতীৰ্ণ হৈছা কৰ্মত অগ্ৰগতি হৈছা তোমাৰ সেই ৰথখন কিন্তু মই পৰিচালনা কৰি আছো অৰ্জুন মনত ৰাখিবা অৰ্জুনৰ ৰথখন যদি কৃষ্ণই পৰিচালনা কৰিছে আমাৰ ৰথখন কোনে পৰিচালনা কৰিছে আমাৰ ৰথখনৰ নাম কি গীতাত কৈছে দেহ ৰথ ঘোঁৰা মন ইন্দ্ৰী প্ৰাণ সেনাগণ বিষয় অৰণ্য ভৈলতা আমাৰ দেহ ৰথখন কৃষ্ণই পৰিচালনা কৰি আছে তেওঁ চৈতন্য হৈ থকাৰ কাৰণে তেওঁ আমাৰ দেহত চৈতন্য ৰূপে থকাৰ কাৰণে আমি চকুৰে দেখিছো কাণেৰে শুনিছো মুখেৰে খাইছো হাতেৰে কৰিছো ভৰিৰে গৈছো গতিকে যিজন থকাৰ কাৰণে আমি চৈতন্য হৈ আছো সেইজনৰ কথা শুনিবলৈ সেইজনৰ কথা ভাবিবলৈ সেইজনৰ কৰ্ম কৰিবলৈ সেইজনৰ স্থান পাবলৈ যদি আমি এক ক্ষণো সময় নাথাকে তে আপোনাৰ ৰথখন ভালকে নচলিব দেই ৰথখনত ঘুণে ধৰিব কেনেকৈ অৰ্শ গুল্ম পিত্ৰ কেঁচুমুৰীয়া মূৰৰ বিষ পেটৰ বিষ দাঁতৰ বিষ কঁকাল বিষ কাৰ কি আছে
আপোনাৰ শৰীৰত যদি কিবা ৰোগে অৱস্থান কৰিছে তাৰ কাৰণে মনক দায়ী কৰি থৈছে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আজি বহুত মানুহে মনক সংযম কৰিব নোৱাৰাৰ কাৰণে মনৰ কবলত পৰি আজি বহুত উঠি অহা প্ৰজন্মই নাখাবলগীয়া খাইছে মদ ভাং ড্ৰাগছ আদি খাইছে নিচাযুক্ত বস্তু যাৰ কাৰণে তেওঁ আমাতকৈ আগতে গুচি যাব লগা আছে আয়ুস কমি গৈছে শৰীৰত ৰোগ ব্যাধিয়ে ধৰিছে গতিকে মনে পাপ কৰে যায় লাগয় জীৱত সেইকাৰণে জীৱে দুখ ভুঞ্জে সংসাৰত আমি মনক সংযম কৰিব নোৱাৰাৰ কাৰণে আমি জীৱনত দুখ কষ্ট ভুগিবলগীয়া হৈছে সেইকাৰণে অৰ্জুনক কৈছে অৰ্জুন তুমি জীৱশ্ৰেষ্ঠ মানুহ মই তোমাক চাৰি মুঠি জীৱৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ কৰি জন্ম দিছোঁ গতিকে তুমি মনক সংযম কৰিবলৈ শিকিবা ইন্দ্ৰিয়ক সংযম কৰিবা নহ'লে আহিল কণা গোল কণা খাগৰি কাটিল তিনি কণা হ'ব অৰ্জুনে শুনাৰ লগে লগে প্ৰতিবাদ কৰিছে কি বুলি হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন ইন্দ্ৰিয়ক বশ্য কৰি বাক পাৰে কোন কাৰ সাধ্য আছে ইন্দ্ৰিয়ক সংযম কৰিবলৈ মনক সংযম কৰিবলৈ নাই নাই এই প্ৰস্তাৱ মোৰ গ্ৰহণযোগ্য নহয় তেতিয়া কৃষ্ণই হাঁহি মাৰি কৈছে কৃষ্ণে বোলে সখী তুমি নকৰিবা ভয় অভ্যাসতে ইন্দ্ৰি বশ্য আপুনি ভয় নকৰিবা অভ্যাস কৰা অভ্যাসৰ দ্বাৰা তুমি ইন্দ্ৰিয়বিলাকক সংযম কৰিব পাৰিবা আজি আপোনালোকে নিজকে সোধকচোন বাৰু অহাৰ পৰা ইমান সময় কটখনত বহি আছে ঘৰত বাৰু ইমান সময় অকলে বহি থাকিব পাৰিলেহেঁতেন ইমান সময় নোৱাৰে আজি কোনে বহুৱাইছে কিয় বহিছে আমাৰ বেদত কৈছে স্ব পৰম অনুৰক্তি ঈশ্বৰেই ভক্তি আজি আপোনালোকে ঈশ্বৰৰ কথা শুনিবৰ কাৰণে জানিবৰ কাৰণে বুজিবৰ কাৰণে এটা অনুৰাগ লৈ বহি আছে অনুৰাগ মানে আগ্ৰহেই হৈছে ভকতিৰ প্ৰতীক আগ্ৰহে আমাক ছটা প্ৰমোচন দিব শ্ৰদ্ধা ৰতি প্ৰীতি ভক্তি শান্তি মুক্তি 6 নম্বৰত মুক্তি পাব এই অভ্যাস কিন্তু কৰিব লাগিব দৈনন্দিন ঈশ্বৰৰ কথা কোৱা শুনা গোৱা ভগৱানৰ কথা গাবলৈ কোনো নিয়ম বন্ধা নাই দেই ডেকা ল'ৰাই নোৱাৰে ভাগৱত পঢ়িব গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে অসৰণীয়াই নোৱাৰে দাড়ি থকাই নোৱাৰে এই বুলি ক'তো বাধা দিয়া নাই কিন্তু মনত ৰাখিব কিন্তু আমাৰ কিছুমান সংৰক্ষণ সমাজে ডেকা ল'ৰাক পঢ়িবলৈ নিদিয়ে গাভৰু ছোৱালীক পঢ়িবলৈ নিদিয়ে মাইকী মানুহক পঢ়িবলৈ নিদিয়ে দাড়ি থকা মানুহক পঢ়িবলৈ নিদিয়ে অসৰণীয়াক পঢ়িবলৈ নিদিয়ে এইটো যদি কাৰোবাৰ সমাজত সংৰক্ষণ আছে এৰিব কিন্তু নহ'লে গুৰুদ্ৰোহত পৰি যাব গুৰুজনাই কি বুলি কৈছে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ সকলো ধৰ্মতকৈ সাৰ ধৰ্ম হৈছে নাম ধৰ্ম ইয়াত ভগৱন্তৰ নাম ল'বলৈ ডেকা ল'ৰাই নোৱাৰে গাভৰু ছোৱালীয়ে নোৱাৰে মাইকী মানুহে নোৱাৰে অসৰণীয়াই নোৱাৰে দাড়ি থকাই নোৱাৰে বুলি কোৱা নাই গতিকে হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে কা পঢ়িবলৈ দিয়ক আপোনালোকে নিয়মটো কেৱল আনুষ্ঠানিকতাত প্ৰয়োগ কৰিব নিয়মটো আনুষ্ঠানিকতাত প্ৰয়োগ কৰিব অধ্যয়নৰ ক্ষেত্ৰত নহয় আজি অসমীয়াত MA পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে টেবুলত ভাগৱত থৈ দশম কীৰ্তন ঘোষা ৰত্নাৱলী থৈ অধ্যয়ন কৰি পেলাই মাষ্টাৰ ডিগ্ৰী লৈ আছে গতিকে অধ্যয়নত বাধা নাই কিন্তু নিয়মখিনি কেৱল আনুষ্ঠানিকতাত প্ৰয়োগ কৰিব